বেড ৱেটিং হৈছে আপোনালোকৰ আমি মেডিকেল টাৰ্মছত এইটো এনিউৰেচিছ বুলিও কওঁ। চ' এইটো এটা মষ্ট কমন প্ৰব্লেম যিটো আমি দেখা পাওঁ এটা ডেভেলপিং বাচ্চা যেতিয়া ডাঙৰ হয় 5 ইয়াৰ্ছলৈকে আমাৰ টয়লেট ট্ৰেইনিং যেতিয়া আমি বাচ্চাক শিকাওঁ তেতিয়ালৈকে আমি ব্লাডাৰ কণ্ট্ৰল বাচ্চাটোৰ আহে। চ' বেড ৱেটিং হৈছে আমি চিম্পলি যদি ডিফাইন কৰিব বিচাৰো এইটো হৈছে যে micturition যে পেচাব কৰা at a wrong place and wrong time. And it is seen, and if it is persistent, after 5 years also, 5 years or ওপৰতো যদি আছে তেতিয়া আমি সেইটো বেড ৱেটিং বুলি ক'ম। বেড ৱেটিঙৰ বহু ৰিস্ক ফেক্টৰ্ছ আছে। চ' টিপিকেলি মই কজ বুলি নকম, ৰিস্ক ফেক্টৰ্ছ হ'ল ফাৰ্ষ্ট এনজাইটি কিছুমান বাচ্চাত যদি বেছি এনজাইটি হয় তেতিয়াও আপোনাৰ বেড ৱেটিং হ'ব পাৰে। আৰু জেনেটিকেলিও কজ হ'ব পাৰে। ছাপ'জ শিশুটিৰ মাক দেউতাকৰো হিষ্ট্ৰীত আছে বেড ৱেটিঙৰ, তেতিয়াও আপোনাৰ হ'ব পাৰে। বা এটা আছে আপোনাৰ কনচেপ্ট ডিলেড মেচুৰেশ্যন, যিটো আপোনাৰ মিক্সুৰেশ্যনৰ প্ৰচেছ যিটো হয় আপোনাৰ এটা কোঅৰ্ডিনেশ্যন হয়, যিটো আমাৰ পেচাবৰ পাকস্থলী ইউৰিনেৰী ব্লেডাৰ বুলি কওঁ, সেইটো ইউৰিনেৰী ব্লেডাৰ আৰু আমাৰ নাৰ্ভাছ চিষ্টেম, অট'নমিক নাৰ্ভাছ চিষ্টেম আৰু আমাৰ নিজৰ ইচ্ছা, এই তিনিটা মিলি কিনে কোঅৰ্ডিনেট হৈ কিনে এজন নৰ্মেল মানুহে পেচাব কৰে। চ' বাচ্চাৰ সেই ডেভেলপ হওঁতে হওঁতে আপোনালোকৰ 5 years 1 to 5 years লাগি যায়। কিন্তু যদি কিছুমানৰ নৰ্মেলিও ডিলে হয় যিটো মেচুৰ হ'বলৈ, চ' সেইখিনিত 5 yearsতকে কেতিয়াবা অলপ দেৰি লাগিব পাৰে। চ' তেতিয়াও আপোনাৰ বেড ৱেটিং হ'ব পাৰে। আৰু বাকী মই ফেক্টৰ্ছ ক'লো, ষ্ট্ৰেছ হ'ব পাৰে, জেনেটিক্স হ'ব পাৰে, বা কিছুমানৰ অলপ হৰমনেল প্ৰব্লেমছ হ'ব পাৰে। ADH বুলি এটা হৰমন আছে, সেইটোত যদি এবনৰ্মেল ছিক্ৰেশ্যন হয় তাৰ কাৰণে হ'ব পাৰে। এনেকে বহুকেইটা কাৰণ আছে আপোনাৰ আৰু এটা ইনফেকশ্যন, আমি ইনফেকশ্যনৰ ৰুল আউট কৰিব লাগিব। বেড ৱেটিং একচুৱেলি দিনতো হয় আৰু ৰাতিও হয়, কিন্তু আমাৰ যিটো ডেভেলপমেণ্ট প্ৰচেছ সেইটো আপোনাৰ ডে টাইম চিমটমছ যিটো আমি ফাৰ্ষ্ট কণ্ট্ৰল হয়, তাৰপিছত নাইট টাইম চিমটমছ কেইটা কণ্ট্ৰল হয়। কিন্তু কিছুমানৰ ধৰক আপোনাৰ নকটাৰ্নেল আমি এনিউৰেচিছ বুলি কওঁ, যিটো ৰাতি হয়, আৰু ডে টাইম হ'লে ডে টাইম এনিউৰেচিছ বুলি কওঁ। কিন্তু বাচ্চাত নকটাৰ্নেল এনিউৰেচিছটো মষ্ট কমন হয় আৰু এইটো প্ৰাইমেৰী কজ হয়, যিটো আমি সহজতে ট্ৰিট কৰিব পাৰোঁ আৰু আণ্ডাৰলাইং বেচিকেলি কজ নাথাকে। কিন্তু ডে টাইম চিমটমছ হ'লে আমি বেলেগ কজেছ আমি ৰুল আউট কৰিব লাগিব। ষ্ট্ৰাকচাৰেল কিবা প্ৰব্লেম থাকিব পাৰে, ব্লেডাৰৰ প্ৰব্লেম থাকিব পাৰে। কিন্তু নকটাৰ্নেল আমাৰ বেচিকেলি হয়, তাৰ ভেৰিয়াছ থিয়ৰিজ আছে। কিছুমান বাচ্চাৰ ডিপ শ্লিপ, বহুত গভীৰ টোপনি থাকে, চ' তেতিয়া মানে উঠিব নোৱাৰে। চ' টোপনিৰ পৰা যেতিয়া চেনচেশ্যন হয় ইউৰিনেশ্যনৰ তেতিয়া উঠিব নোৱাৰে, সেইটো এটা থিয়ৰি আছে। আৰু এটা যিটো আপোনালোকক কৈছো অলৰেডি যে ডেভেলপমেণ্ট যিটো আপোনাৰ মেচুৰেশ্যন ডিলে হ'ব পাৰে, সেইটো এটা হ'ব পাৰে। আৰু এটা হৰমনেল ইমবেলেঞ্চৰ কাৰণে হ'ব পাৰে, যিটো হৰমন ADH বুলি কৈছো, সেইটো ৰাতি টাইমত চিক্ৰেট হয়, যাৰ কাৰণে আমি ৰাতি আমাৰ পেচাবটো কম হয়, কিন্তু কিছুমানত এই কণ্ট্ৰলটো প্ৰব্লেম হ'ব পাৰে। চ' তেতিয়া আমাৰ নকটাৰ্নেল এনিউৰেচিছ হ'ব পাৰে। ইনফেকশ্যন হ'ব পাৰে, কাৰণ কি ইউৰিনটো যদি কালেক্ট হৈ আছে, ডেট ইজ এ চ'ৰ্চ অফ মানে ইনফেকশ্যন। সেইটো এটা মিডিয়া, মানে বেক্টেৰিয়া হওক বা ফাংগাই হওক, সেইটো গ্ৰ'থ হ'বলৈ এটা মিডিয়া হয়। চ' তাৰ পৰা ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যন মষ্ট কমন হ'ব পাৰে। ডাইপাৰ ৰেচেছ হ'ব পাৰে। বেড ৱেটিং ষ্টপ কৰিবলৈ ফাৰ্ষ্ট আমি পেৰেণ্টছসকলক এডুকেট কৰিব লাগিব, সিহঁতক কাউন্সেলিং কৰিব লাগিব। চ' ফাৰ্ষ্ট হৈছে যে আমি সিহঁতক এইটো বুজাব লাগিব যে বাচ্চাটো যদি বেড ৱেটিং কৰি আছে, সিহঁতক গালি পাৰিব নালাগিব। মষ্ট কমন সেইটো ভুল কৰে যে পেৰেণ্টছে গালি পাৰে বা মাৰে, সেইখিনি কৰিব নোৱাৰিব। এটা পজিটিভ এনফৰ্চ কৰিব লাগিব আৰু সদায় এনচিয়ৰ কৰিব লাগিব যে এইটো এটা বিনাইন কণ্ডিশ্যন, উইথ গ্ৰয়িং এজ এইটো সদায় ভাল হৈ যাব। আৰু আমি এটা প্ৰপাৰ ফাৰ্ষ্ট হিষ্ট্ৰী ল'ব লাগিব, এক্সামিন কৰিব লাগিব যে এইটো কিবা পেথলজিকেল আণ্ডাৰলাইন কিবা কজ আছে নেকি, ইনফেকশ্যন বা
ব্লাডাৰৰ কিবা প্ৰব্লেম, সেনেকুৱা প্ৰব্লেম, বা আপোনাৰ কিছুমানৰ ধৰক চুগাৰ বেছি হলেও তেনেকুৱা চাইল্ডহুড ডায়েবেটিছ, সেইটোতো আপোনাৰ পলিউৰিয়া মানে ঘনাই পেচাব কৰা, নক্টাৰ্নেল এনিউৰিচিছ লৈ আহিব পাৰে, কিন্তু তাৰ লগত আপোনাৰ বেলেগ চিমটমছো ৰিলেটেড থাকিব। চ' আমি সেইখিনি নিজে প্ৰথমে চাব লাগিব একচুৱেলি সেইটো আমি কজটো কি, চ' সেই কজ মতে আমি ট্ৰিট কৰিব লাগিব। তো পেৰেণ্টছক এইটো বুজাব লাগিব যে মেক্সিমাম কজ ট্ৰিটেবল হয়, আৰু মেক্সিমামক আপোনাৰ যিটো মই কৈছো বিহেভিয়াৰ থেৰাপি বা পজিটিভ ৰিইনফৰ্চমেন্ট, সেইটো দিয়ে ঠিক হৈ যায়। সিহঁতক ধৰক যিকেইদিন পেচাব কৰা নাই বিচনাত, সিহঁতক ভালকে বুজাই দিব লাগিব, আৰু যিকেইদিন পেচাব কৰা নাই সেইকেইদিন ধৰক সিহঁতক কিবা এটা ৰিৱাৰ্ড দিলে, এটা বুকলেট বনালে যে মানে তাতে ষ্টাৰ্ছ দিলে, যিখিনি মানে সিহঁতক এটা ৰিৱাৰ্ড হিচাপে দিব লাগিব, আৰু সিহঁতক গালি পাৰিব নালাগিব। আৰু এটা আমি ক'ব লাগিব যে ধৰক আপোনাৰ পানী খোৱাটো, ড্ৰিংকছ আপোনাৰ ইভিনিঙত 7 PM পিছত কমাই দিম আমি, দিনত বেছিকে পানী খাব, আৰু কফি, চাহ বা কোল্ড ড্ৰিংকছ যিখিনি আমাৰ চিলড্ৰেনে বেছি মানে এডিক্টেড হয় কিছুমান বা বিচাৰে, সেইবোৰ আমি কমাব লাগিব। সেইবোৰ বাৰু চব বাচ্চাতে আমি কমাব লাগে, স্পেচিয়েলি এনেকুৱা নক্টাৰ্নেল এনিউৰিচিছ থকা বাচ্চাত আমি বেছিকে কমাব লাগে। আৰু আপোনাৰ এইখিনি থেৰাপি যদি নহয়, তেতিয়া এটা আছে আপোনাৰ এলাৰ্ম থেৰাপি বুলি কয়, যে ৰাতি আপোনাৰ আণ্ডাৰৱেৰত এটা এলাৰ্ম নিচিনা থৈ দিয়ে, তাতে আপোনাৰ ৱেটিং হলে সেইটো বাজি যায়। চ' আৰু লাষ্টত আপোনাৰ মেডিকেশ্যনছ আহে। চ' মেডিকেশ্যনছ আমি ইমান ফ্ৰিকুৱেণ্টলি ইউজ নকৰো, যিখিনি মানে একদম ৰেজিষ্টেণ্ট কেছেছ সেইখিনিতহে ইউজ কৰো। চ' মেক্সিমাম আপোনাৰ এই বিহেভিয়াৰেল থেৰাপি এইখিনি চেঞ্জেছত আপোনাৰ ভাল হৈ যায়।